নমস্কাৰ। আজি আপোনালোকক অকমান বেলেগ ধৰণৰ কথা এটা ক'বলৈ আগবাঢ়িছো। ইতিমধ্যে আপোনালোকে শিৰোনামটো পাইছে যে মালভোগ কল আৰু কাজিয়া অকমান বেলেগ ধৰণৰ, কিন্তু মটিভেশ্যনেল হয়। মই আশা কৰিছো আপোনালোকে ধৈৰ্য ধৰি কথাখিনি কৰিব। আজি কেইদিনমানৰ আগে মোৰ বন্ধু এজনে মোক এটা কাহিনীৰ কথা কৈছে। সেই কাহিনীটোৱে আচলতে আজিৰ এই ভিডিঅ'টোৰ মূল কথা। ইয়াৰ পাছত অৱশ্যে আৰু কিছু কথা মই ইয়াত সংযোগ কৰিম। মানে কাহিনীটো ঠিক নহয়, এইটো এটা বাস্তৱ ঘটনাই হয়। ঘটনাটো এনেকুৱা যে তেওঁ বন্ধুৰ ঘৰত কি হৈছিলে, যেতিয়া তেওঁৰ পত্নীয়ে ৰাতিপুৱাৰ ভাগত মন্দিৰত পূজা অৰ্চনা কৰিবলৈ সোমাইছিল, তেতিয়া বন্ধুৱে সেইদিনা আচলতে বন্ধুৱে অকণমান ৰাতিপুৱা দেৰিকৈ উঠিছে। বন্ধুৱে যেতিয়া নিজে চাহখিনি বনাই খাব লৈছে, সেই মুহূৰ্ততে দেখিলে যে ডাইনিং টেবুলত দুটা মালভোগ কল ধুই দিয়া আছে। তাৰপিছত বন্ধুৱে কি কৰিলে, ওলাই গৈ বাৰাণ্ডাৰ পৰা পত্নীক মাতিছে, আৰু তেওঁ ইতিমধ্যে মন্দিৰত সোমাইছে মাত্ৰ, যে হেৰা এই যে ডাইনিং টেবুলত দুটা কল আছে, এটা খাব পাৰিম নেকি? তেতিয়া পত্নীয়ে কৈছে যে পাৰিবা। বাছ সেইটোৱে ঘটনাটো। কিছুদিন পিছত সেই বন্ধুৱে সাংঘাতিক ধৰণৰ এটা অভিজ্ঞতা পালে যে সেই বন্ধু ঘৰৰ সন্মুখৰ যিটো পৰিয়াল আছিল, তাত সেই বিল্ডিঙৰ ওপৰৰ পৰা আচলতে সেই পৰিয়ালটোৰ মহিলাগৰাকীয়ে এই বন্ধুৱে কল খাব পাৰিব নে নোৱাৰে বুলি যে পত্নীক সুধিলে, সেই কথাষাৰ ওপৰৰ পৰা শুনি আছে। তাৰপিছত কি হ'ল, সেই সন্মুখৰ মহিলাগৰাকীয়ে তেওঁৰ গৃহস্থক পাছত কৈছিল আৰু যে তুমি চোৱা, আমাৰ সন্মুখৰ তেওঁ কি কৰে, কিবা এটা বস্তু খাবলৈ ললেও তেওঁৰ পত্নীৰ পৰা অনুমোদন লয়, পাৰ্মিশ্যন লয়। তুমি দেখোন মোক একোৱে নকৰা, পাৰ্মিশ্যন লোৱাটো বেলেগ কথা, তোমাৰ একদমতেহে চলি থাকিব লাগে। কথাটো আচলতে বহুত সৰু কথা। কাজিয়া কি, কাজিয়াটো হ'ব, অকমান কথাৰ কটাকটি হ'ব সেইটোৱে, যে এঘৰৰ গৃহস্থই পত্নীক সৰু কথাত এটা হলেও অনুমোদন লৈছে, কিন্তু এঘৰত তেনেকুৱা লোৱা নাই। গতিকে মহিলাখিনিৰ মাজত এনেকুৱা ধৰণৰ এটা চেণ্টিমেণ্টেল কথা হ'ব। এইটোৱে আচলতে ঘটনাটো, যে মালভোগ কল আৰু কাজিয়া। এতিয়া মই আপোনালোকক ক'বলৈ আগবাঢ়িছো মোৰ ভিডিঅ'ৰ মেইন কথাখিনি। আচলতে আমি বিশেষকৈ পুৰুষখিনিয়ে এটা কথা স্বীকাৰ কৰিবই লাগিব, মই নিজেও এজন গৃহস্থ হয়। আমাৰ এটা টেণ্ডেঞ্চি কি থাকে, যে ঘৰত বুলিয়ে নহয়, কৰবাত বিশেষকৈ পুৰুষখিনিয়ে আজ্ঞা দিয়া বা পৰামৰ্শ দিয়া বা তেনেকুৱাটো আমাৰ টেণ্ডেঞ্চিটো থাকে, কিন্তু কেতিয়াবা বেলেগৰ পৰা তেনেকুৱা ধৰণৰ অনুমতি লোৱা এইটো খুব কমেই হয়। এইটো পুৰুষসকলক কোৱা হৈছে। মই নিজে পুৰুষ যেতিয়া ক'ব পাৰো কথাটো, আমাৰ সেইটো হয়। কেতিয়া এই ক্ষেত্ৰত অৱশ্যে কিছুমান বেলেগ কথাও আছে। কেতিয়াবা হয়তো কোনোবাটো পৰিয়ালত গৃহস্থই পত্নীৰ পৰাও পৰামৰ্শ লয় বা পত্নীক সোধে। এইটো এটা আমাৰ সামাজিকভাৱে ৰিলেশ্যনশ্বিপৰ এটা ঘটনা। কিন্তু এই মহিলাগৰাকীয়ে যে সন্মুখৰ মহিলাগৰাকীয়ে যে গৃহস্থৰ লগত আলোচনা কৰি অকমান কাজিয়াৰ নিচিনা কৰিছে, এইটো কিন্তু সৰু ঘটনা দেখাত, যদিও এইটো কিন্তু সৰু ঘটনা নহয়। কাৰণ আমাৰ সামাজিক ৰিলেশ্যনশ্বিপত মহিলাসকলেও বিচাৰে যে কেতিয়াবা আমাৰ পৰাও গৃহস্থই দুই এটা অনুমোদন লওক, আমাৰ পৰাও পৰামৰ্শ লওক। এই যে পৰামৰ্শ লোৱাৰ যিটো আদান প্ৰদান, অকল যে গৃহস্থই কেৱল পৰামৰ্শই দিব লাগিব বা নিজৰ খেলখুচি মতে নিজৰ মতেই চলিব লাগিব, সেইটো নহয়। মহিলাখিনিকো কেতিয়াবা সেই স্বাধীনতাটো বা মহিলাখিনিৰ পৰাও কেতিয়াবা অনুমোদন বা পৰামৰ্শ লোৱাটো যুগুত। আৰু সেইটো নোলোৱাৰ ফলত আমি পৰিসংখ্যা ল'ব নোৱাৰিম। হয়তো পাৰিবাৰিক কাৰণত এনেকুৱা ক্ষেত্ৰত বহুত কিছুমান মতানৈক্য থাকে। কেতিয়াবা এনেকুৱা ক্ষেত্ৰত মোৰ নিজৰ পৰিয়ালতো হয় যে মই নিজেই মোৰ পত্নীৰ পৰা অনুমোদন লোৱা নাই, অনুমোদন নোলোৱাকৈ কামটো কৰাৰ কাৰণে মোক বেয়া পাইছে, তাৰ কাৰণে ময়ে হয়তো সংগ্ৰাম কৰিছো। কিন্তু সেইটো নহয়। আচলতে এই গোটেই ঘটনাটোৰ পৰা এনেকুৱা যে মহিলাসকলেও পুৰুষসকলক কেতিয়াবা আজ্ঞা দিব বিচাৰে বা পুৰুষসকলে মহিলাসকলৰ পৰা কিছুমান ক্ষেত্ৰত অনুমোদন ল'ব বিচাৰে। আৰু সেই কথাটো যদি সুন্দৰভাৱে আদান প্ৰদান হয়, তেতিয়াহ'লে আমাৰ সমাজখনত কিছুমান পাৰিবাৰিক সমস্যা নাইকিয়া হয়। এইটো মই এনেকুৱা নহয় যে মোৰ ঘৰত তেনেকুৱা নচলে, মোৰ ঘৰতো চলে বা মোৰ ঘৰতো তেনেকুৱা ধৰণৰ ঘটনা ঘটে, কিন্তু মই বুজি পাওঁতে বহুত দেৰি হয়। আৰু এই ঘটনাটোৰ পৰাই আচলতে মই নিজেই বহুত কথা শিকিছো, আৰু সেইকাৰণে আপোনালোকক ভিডিঅ' আকাৰে কথাটো জনাইছো যে কেতিয়াবা গৃহস্থইও এই যে মানুহজনে মালভোগ কল খাবৰ কাৰণে পত্নীৰ পৰা অনুমোদন লৈছিল বা খাব পাৰিম নে নোৱাৰিম সুধিছিল, সেইটোৱেতো বেলেগ অৰ্থত সুধিছিল, যে যিহেতু তেওঁ মন্দিৰত সোমাইছে, সেই কল হয়তো মন্দিৰৰ কাৰণেও হ'ব পাৰে। যি নহওক, যি উপলক্ষতে নহওক, এই যে সুধিছিল, সেইটোৱে এটা বেলেগ ধৰণৰ কথা বিয়পাইছে। আৰু সেইটোৰ বিপৰীতমক কিছুমান কথা হোৱাৰ কাৰণে সন্মুখৰ পৰিয়ালটো অকমান অশান্তি পাইছিল বা মহিলাগৰাকী অশান্তি পাইছিল।
গতিকে এই ঘটনাটোৰ পৰা আমি এইটোৱে বুজি পালো মহিলাসকলেও কেতিয়াবা পুৰুষসকলৰ পৰা এনেকুৱা বিচাৰে যে তেওঁলোকে মহিলাসকলৰ পৰা অনুমোদন লওক বা মহিলাসকলৰ কিছুমান পৰামৰ্শ শ্ৰুতলিপি শুনক এইটো হলে কিন্তু আমাৰ সমাজত বৰ ভাল হয় মই এই ঘটনাটোৰ পৰা মই নিজেও শিকিছো আপোনালোককো কিবা এটা দিবলৈ আগবাঢ়িলো ধন্যবাদ ভিডিঅ'টো ভাল পালে মন্তব্য দিব ইমানতে সামৰিছো